আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল, আইন অমান্য আন্দোলন আৰম্ভণিৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? উত্তৰ, লৰ্ড চেমছফোৰ্ড। লৌহ মানৱ বুলি ভাৰতৰ কোনগৰাকী ব্যক্তিক কোৱা হয়? উত্তৰ, চৰ্দাৰ বল্লভভাই পেটেলক। LOC আৰু LACৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ, LOC অৰ্থ হৈছে লাইন অফ কণ্ট্ৰল আৰু LACৰ অৰ্থ হৈছে লাইন অফ একচুৱেল কণ্ট্ৰল। LOC হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত থকা অস্থায়ী সীমাৰেখা আৰু LAC হৈছে ভাৰত আৰু চীনৰ মাজত থকা অস্থায়ী এক সীমাৰেখা। খেৰাই পূজা কোনটো জনজাতিৰ লগত জড়িত? উত্তৰ, বড়ো জনজাতি। কোনটো সংশোধনীত ভাৰতীয় সংবিধানত নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল? উত্তৰ, 42তম সংশোধনী। এই সংশোধনী কৰা হৈছিল 1976 চনত। ফাহিয়ান কোন দেশৰ পৰিব্ৰাজক আছিল? উত্তৰ, চীন। মুদ্ৰাৰ ৰাক্ষস গ্ৰন্থৰ লেখক কোন? উত্তৰ, বিশাখা দত্ত। লোহাৰৰ ৰাসায়নিক ফৰ্মুলা কি? উত্তৰ, Fe। বৈদিক যুগত পৰিয়ালৰ মুৰব্বীগৰাকীক কি বোলা হৈছিল? উত্তৰ, কুলপতি বা কুলপা বোলা হৈছিল। কোনগৰাকী উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ভাৰতৰ কাৰ্যকৰী ৰাষ্ট্ৰপতি পদৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল? উত্তৰ, ন্যায়াধীশ M হিদায়তুল্লাহ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা সভাপতি কোন আছিল? উত্তৰ, সৰোজিনী নাইডু। 1925 চনত তেখেতে এই পদৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। অজন স্তৰ বায়ুমণ্ডলৰ কোনটো স্তৰৰ অন্তৰ্গত? উত্তৰ, ষ্ট্ৰেটস্ফিয়াৰ। স্মগ কি? উত্তৰ, স্মগ হৈছে ধোঁৱা আৰু কুঁৱলীৰ এক মিশ্ৰণ। প্ৰথম পলাচী যুদ্ধ কেতিয়া সংঘটিত হৈছিল? উত্তৰ, 1957 চনত। এই যুদ্ধত ব্ৰিটিছৰ ৰবাৰ্ট ক্লাইভে চিৰাজউদ্দৌলাক পৰাস্ত কৰিছিল। ৰেড ৰিভলিউশ্যন কি উৎপাদনৰ লগত জড়িত? উত্তৰ, মাংস আৰু বিলাহী। নেটফিৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ, নেটফিৰ ফুল ফৰ্ম হ'ল নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেশ্যন লিমিটেড। গুণমালাৰ লেখক কোন? উত্তৰ, শ্ৰীমন্ত শংকৰদেৱ। বিশ্ব বন্যপ্ৰাণী সংৰক্ষণ দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ, 4 ডিচেম্বৰ। গেওৰা আৰু কুছমুণ্ডা কয়লা খনি কোন ৰাজ্যত আছে? উত্তৰ, ছত্তীশগড়। এই দুটা হৈছে এছিয়াৰ ভিতৰত আটাইতকৈ বৃহৎ কয়লা খনি। চিলিকা হ্ৰদ কোনখন ৰাজ্যৰ অন্তৰ্গত? উত্তৰ, উৰিষ্যা ৰাজ্য। এদিনীয়া ক্ৰিকেটত দ্ৰুতগতিত 11,000 ৰান সংগ্ৰহ কৰা প্ৰথম ভাৰতীয় খেলুৱৈ কোন? উত্তৰ, বিৰাট কোহলি। 10 বাৰকৈ এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথম মহিলা কোন? উত্তৰ, লাকপা শ্বেৰপা। কোনটো ঘটনাৰ প্ৰতিবাদ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ঘূৰাই দিছিল? উত্তৰ, জালিয়ানৱালাবাগ হত্যাকাণ্ড। এই হত্যাকাণ্ড কৰা হৈছিল 1919 চনত। কোনখন আয়োগক ৰাষ্ট্ৰীয় শিক্ষা আয়োগ বুলি কোৱা হয়? উত্তৰ, কোঠাৰী আয়োগ। বায়ুৰ চাপ জোখা যন্ত্ৰৰ নাম কি? উত্তৰ, বেৰ'মিটাৰ। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।